এইটো পৃথিৱীৰ নিয়ম হয় যি দিব সেয়াই ঘূৰাই পাব আপুনি যদি আজি কাৰোবাক মৰম দিয়ে মৰমে পাব কাৰোবাক যদি দুখ দিয়ে দুখে পাব আপুনি যদি কাৰোবাক সহায় কৰে বিভিন্ন ৰূপেৰে আহি আপোনাক কোনোবাই সহায় কৰিব প্ৰকৃতিখনৰো একেটাই নিয়ম এই প্ৰকৃতিখনক আপুনি যি দিব আপোনাক সেয়াই ঘূৰাই দিব চাওকচোন অলপ দিনৰ আগত আমি ঘৰৰ সন্মুখতে ফুলবোৰ ৰুইছিলোঁ আৰু আজি এই ফুলবোৰে ঘৰখন আৰু ধুনীয়া কৰিছে মোৰ ঘৰলৈ আহিলে সকলোতকৈ ভাল লগা মুহূৰ্ত এইটোৱে যি সময়ত দেউতাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকে ফুলবোৰ অৱশ্যে কলম দিয়াৰ সময় আহি পৰিছে কিন্তু দেউতাই কাটিবলৈ নিদিয়ে কাৰণ দেউতাই কৈছে এই সময়ত ফুল কাটিব নাপায় কাৰণ আপোনালোক সকলোৱে জানে ভগৱানৰ আশীৰ্বাদত আমাৰ ঘৰলৈ নতুন পৰিয়ালৰ সদস্য আহি আছে যি দিয়া যায় সেয়াই ঘূৰাই পোৱা যায় মায়ে এই গছবোৰ যে ৰুইছিলে আজি এই গছবোৰে ফল দি আছে মনত আছেনে আপোনালোকৰ মই যে মায়ে ৰোৱা কমলা টেঙাবোৰ দেখুৱাইছিলোঁ বহুতে কৈছিল কমলা টেঙা ইয়াত নালাগে অসমত কমলা টেঙা নালাগে কিন্তু এবাৰ চাওকচোন এইবোৰ কমলা টেঙা লুমে লুমে লাগিছে মোৰ মায়ে কৰা এটা ভাল কৰ্মৰ ফল আজি আমি সকলোৱে পাইছোঁ ভাল ভাল মিঠা মিঠা কমলা টেঙা খাইছোঁ আমাৰ বাৰীখনত থকা গছপুলিবোৰ প্ৰত্যেকটো গছপুলিৰ পৰাই এদিন ফল লাগিব আৰু এই কৰ্মটোৰ ফল সেইদিনা সকলোৱে পাব ভাগৱত গীতাৰ এটা শ্লোকে মোৰ জীৱন সলাইছিল আৰু সদায় মই সেই কথাটো এইবোৰ ঘটনাৰ লগত কম্পেয়াৰ কৰি চাওঁ সেইটো হৈছে কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা যিজন মানুহে ফলৰ আশা নকৰাকৈ কামবোৰ কৰি যায় তেওঁ ঘৰখন কৰ্ম সকলো নদন বদন হৈ পৰে সুন্দৰ হৈ পৰে উদাহৰণস্বৰূপে আমাৰ এই পুখুৰীটো খন্দাৰ সময়ত আমি মাছ বেচিম পইচা পাম এইবোৰ ভাবি খন্দা নাছিলোঁ ভাল লাগে কাৰণে খান্দিছিলোঁ আৰু আজি চাওকচোন মাছো খাব পাইছোঁ দেখিবলৈও ধুনীয়া লাগিছে হাঁহবোৰো চৰি আছে লগতে পইচাও পাইছোঁ ইয়াকে কোৱা হয় কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা লাগিলে সৰু গছপুলি এটা ৰোৱা কৰ্মই হওক চাকৰিৰ কৰ্মই হওক ব্যৱসায় কৰ্মই হওক যি কৰ্মই নহওক কৰাৰ সময়ত আগৰ কথা ভাবি কৰিব নালাগে কামটোত মাত্ৰ 100% দিব লাগে মোৰ মায়ে কৰা এটা ভাল কৰ্মৰ ফল বোৱাৰীয়েকে কিন্তু লাভ কৰি আছে ঘৰৰ কমলা বহি বহি খাই আছে ঘৰৰ কমলা খোৱা মজাই বেলেগ মায়ে কমলা জোপা যেতিয়া ৰুইছিলে মায়ে না শুনিছা না কোনো ভবা নাছিলে লাগিব বুলি হাঁহিছিল মানুহে কেলে মায়ে কৈছিলে দেখোন লাগিলে লাগিব নালাগিলেও বুলি কিন্তু এতিয়া চোৱাচোন ভাৰ ভাৰকে লাগিছে ঘৰৰ কমলা খাই থাকিব পৰা হৈ গলো হেতুকে কোৱা হয় কৰ্ম কৰি যোৱা ফল আশা নকৰিবা হয় না ওকে ৰিয়ান্স সেইকাৰণে ভালকে পঢ়ি থাকিবা ৰিজাল্ট কি হ'ব বাদ দিয়া ৰিজাল্ট নিজে নিজে আহিব পঢ়াটো হৈ যাব ৰাইট ভাগৱত গীতাত অৱশ্যে এই কথা উল্লেখ আছে প্ৰকৃত ফলৰ মজা কোনে পাব তেওঁ পাব যি সকলো ফল পোৱাৰ পাছতো অহংকাৰ নকৰিব যি একো নাপালেও দুখ নকৰিব এই মজা মোৰ মায়ে পাব কাৰণ মায়ে কমলা ৰুইছে লাগিব নালাগিব এই কথা ভবা নাই কেৱল মাত্ৰ ৰুইছে আৰু আমাৰ আনন্দ দেখি আজি কেৱল মায়ে হাঁহিব ইয়াকে কোৱা হয় কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা